ৰাতি এটা খাব খোৱাৰ পিছত আৰু এইটো খালে ৰাতিটা খালি গেছৰ ঔষধটো খাই যাব গম পাইছে তাৰপৰা পিছত এইটো খাব আৰু একেলগে দুটা নাখাব এটা খাব আৰু কালি এটা খাব দিনত দুটা খাব পাৰে দিনত দুটা ৰাতি এটা অনুগ্ৰহ কৰি মন কৰিব গাড়ী সংখ্যা 13186 নামনিমুৱা শিলচৰ শিয়ালদা কাঞ্চনজংঘা এক্সপ্ৰেছ 1 নম্বৰ প্লেটফৰ্মত আহি আছে कृपया ध्यान दें गाड़ी संख्या 13176 डाउन शिलचर शियालदा कांचनजंगा एक्सप्रेस আমি সবে শুই আছিলোঁ হোৱাৰ পাছত মানে আচানকত হৈছে মানে একদম মানে হিলা বোলা মানে বেছিকৈ হেৰি হৈ গ'ল যে আমি মানে একো গমেই নাপালোঁ পূৰা গিৰা মৰা চবে মানে কোনোবাই ভাত খাই আছিলে কোনোবাই শুই আছিলে আমাৰতো পেচেণ্ট অলৰেডি পেচেণ্ট আছিলে আমি পেচেণ্টক চাম না মানে একদম চবে মানে সিও চিটৰ পৰা যে তলত গিৰি গ'ল আপুনি আঘাত পাইছে নেকি আমি চবে আৰামে আছোঁ অকণমান লাগিছে আচ্ছা দিছিলে নে দিছে তাৰ মানুহে সহায় কৰিছে দিছে চবে দিছে বহুত মানুহ মেডিকেল চেডিকেল লৈ গৈছে আমাকো লৈ গৈছিলে তাৰপাছতে স্লেন তিনিটা দিলে আৰু এক্সৰে কিবা কিবি কৰালে তাৰপাছতে ট্ৰেঞ্চলেণ্ট আকৌ সিহঁতি বঢ়াই দিলে আপোনাৰ ক'ত ঘৰ এনে আমিতো অসমৰ সেই মানে পেচেণ্টক থ'বলৈ আহি আছিলোঁ আমি আমাৰ সেই ভাইটি হয় তাক থ'বলৈ আহি আছিলোঁ নহ'লে আমি বেংগলৰতে কাম কৰোঁ মানে আমি থৈ বৈ মানে 3-4 দিন পাছত আকৌ গুচি যাম মানে নাম জেমছ টিকাবৰ আৰু মই অসমৰ বাকী হ'ল ওদালগুৰি ডিষ্ট্ৰিক্ট গ্ৰুপ হয় মই গৈছিলোঁ বেংগলোৰ মোৰ ভাইটিক আনিবৰ কাৰণে মোৰ ভাইটি বেংগলোৰ ট্ৰিটমেণ্ট লৈ আছিলে তাতে মেডিকেলৰ ডিপাৰ্টমেণ্টত তাৰপৰা তাক আমি লৈ আহিছোঁ ৰিকভাৰী কৰি লৈ আহিছিলোঁ কামাখ্যা এক্সপ্ৰেছ ট্ৰেইনত আৰু সেই কামাখ্যা এক্সপ্ৰেছ ট্ৰেইনটো বেংগলোৰ টু গুৱাহাটী হয় আহোঁতে কটক পাৰ হোৱাৰ পিছত মহানদী পাৰ হোৱাৰ পিছত এনেকুৱা মানে বেংগলোৰ ট্ৰেইনটো যোনটো কামাখ্যা এক্সপ্ৰেছ এনেকুৱা ধুমুহা বতাহ নিচিনা কঁপিলে ভূমিকম্প নিচিনা কঁপি একদম মানে উঠি আৰু একদম পাৰ্টিৰ পৰা ওলাই গ'ল তেতিয়াহে মানে আমাৰ পূৰা ভয় লাগি গ'ল এনেকুৱা উলট মালট হৈ গ'ল ওপৰত থকা মানুহ নিচত পৰি গৈছে নিচত থকা মানুহ ইফালে পেলাই আছে তেনেকুৱা পেলাই আছে দুজন গেটত বাহিৰত আছিলে সি পেলাই গ'ল তেনেকুৱা ধৰে আমাক মানে চবকে অলপ ইনজৰ্ছ হৈছে আৰু আমাকো অলপ বিষ হৈছে এইটো মোক লাগিছে আৰু মোৰ ভাইটিক পূৰা অলৰেডি মানে চিটৰ পৰা নিচত পাগৰি পৰিছে অলপ ইনজৰ্ছ পাৰ্চন হয় এই খোজ কাঢ়িব নোৱাৰে পূৰা লেফ্ট চাইডত ভৰি লেফ্ট চাইডৰ হেণ্ড পূৰা তাত ফ্ৰেকচাৰ হৈ আছে তো তেনেকুৱা ধৰণৰ আমাৰ দুৰৱস্থাত ভুগিব লগা হ'ল তাকো আমাৰ তাতে ট্ৰেইনত মোটামুটি আমাৰ অসমৰ মই জানিব পৰা 200 গৰাকী যাত্ৰী আছিলে তেনেকুৱা ধৰণৰ আমাৰ ভুক্তভোগী হ'ল কিন্তু ভুক্তভোগী হোৱাৰ পিছত ৰেলৱে ডিপাৰ্টমেণ্ট হাফ এন আৱাৰ আধা ঘণ্টাৰ পিছত সিহঁতে ব্যৱস্থা লৈছে আকৌ মেডিকেল ট্ৰিটমেণ্ট পানী চানী ব্যৱস্থা কৰাৰ পিছত সিহঁতৰ লাষ্টত আমাক এই নতুন এটা স্পেচিয়েল ট্ৰেইনত পঠাই দিয়া গৈছে আজি আহি পাইছোঁ অসমত ভালকৈ বহি আহি আহিছিলোঁ তেতিয়া মই অলপ ফিটেড আছিলোঁ ফিটেড মানে এইকেইটা হৈছিল ভালকৈ মই ট্ৰিটমেণ্ট কৰি আহিছিলোঁ ভালকৈ আছিলোঁ পিছত আচানককৈ তাৰমানে ছাডেনলি ট্ৰেইন যোৱা সময়ত ছাডেনলি আমি চালোঁ যে এইফালে পূৰা বতাহ উৰি আছে আৰু যোনটো মেটেল থাকে না তলত ভাঙি পিনে পূৰা উৰি আছে পিছত পূৰা আন্ধাৰ হৈ গৈছে বস্তুটো আৰু ইমান স্পীড ট্ৰেইন গৈ আছে খালি ড্ৰাইভাৰটো ভাল আছে যে ভালকৈ ব্ৰেকটো মাৰিব বুলি আৰু য'তে ত'তে মানুহকেইটা পৰি আছে খানা চানা পৰি আছে আৰু কেইটা মানুহটো তাতে তাৰ পৰা ট্ৰেইন পৰা ওলাই পিনে মৰামৰি আহিব ময়ো ওপৰত বহি আছিলোঁ ময়ো বাগৰি পৰিলোঁ মোৰ ভাইটি আছিল ভাইটিও পৰি গ'ল ভণ্টি আছিল ভণ্টিও পৰি গ'ল আমাৰ দাদা সেইডালো পৰি গ'ল সেইখিনি মানুহকেইটা পৰি গ'ল কিমানমান যাত্ৰী আছিলে মানে আপোনাৰ লগত সেইটো কিমানমান মানুহ আছিলে যাত্ৰী কিমান আছিলে মানুহ মোৰ লগত 6জন আছিল 6জনটো গোটেইকেইটা পৰিছে আৰু আমাৰ যোনটো কম্পাৰ্টমেণ্ট আছে তাৰে 8জন আছিল সেইকেইটা গোটেইকেইটা পৰি আছে তাৰমানে তাৰপৰা ভাত আছে খানা পিনা গোটেইকেইটা পৰিছে মোৰ মোবাইল চোবাইল আৰু মোৰ আৱাজ চবকেইটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত